নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী এইবাৰ অচিন বিষাক্ত পোকৰ আতংক ঢিঙৰ ঘটনা ইয়া ঢিঙত অচিনাক্ত বিষাক্ত কীটক লৈ আতংকিত হৈছে ৰাইজ পোকৰ কামোৰত অসুস্থ হৈ চিকিৎসাৰ বাবে নিশা ভিৰ কৰিছে ঢিং এফআৰইউত বিগত এসপ্তাহে ঢিঙত অচিন বিষাক্ত পোকে সন্ত্ৰাস সৃষ্টি কৰিছে যদিও স্বাস্থ্য বিভাগে লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা কুম্ভকৰ্ণ নিদ্ৰাত ঢিং স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰী অচিন বিষাক্ত পোকৰ পৰা পৰিত্ৰাণ বিচাৰি স্বাস্থ্য বিভাগৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান ভুক্তভোগী ৰাইজৰ ইতিমধ্যে ঢিঙৰ আঠগাঁৱত অচিনাক্ত বিষাক্ত পোকে নিদ্ৰা হৰিছে গাঁওবাসীক গাঁওখনৰ পুৰুষ মহিলা আৰু শিশু আক্ৰমণৰ বলি হৈছে অচিনাকি পোকৰ নগাঁও চিকিৎসালয়ৰ চিকিৎসকে আক্ৰান্ত ৰোগীসকলক উন্নত চিকিৎসাৰ পৰামৰ্শ দিয়াৰ পিছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গাঁওবাসীৰ মাজত এতিয়া বিপদ মাতি আনিছে অচিন পোকৰ কামোৰত আক্ৰান্ত হৈছে বহুজন ঢিং এফআৰইউত ভিৰ কৰিছে বিভিন্নজনে আৰু যাক লৈ এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আনহাতে চিকিৎসকে উন্নত চিকিৎসাৰ বাবে পৰামৰ্শ আগবঢ়োৱাত এইসকল ৰোগীৰ মাজত বা আক্ৰান্ত লোকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কিন্তু এই মুহূৰ্তত স্বাস্থ্য বিভাগে বিহিত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু যাৰ বাবে অতি শীঘ্ৰেই স্বাস্থ্য বিভাগক এই অচিন পোকৰ সন্ত্ৰাস ৰোধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী লোকসকলে প্ৰায় আপোনাৰ 18 তাৰিখে হ'ব নৱেম্বৰ মাহৰ 18 তাৰিখে কামুৰিছে তাৰপিছত সেইদিনা দিনটো মোৰ বিষ এটা অনুভৱ হ'ল মোৰ অকণ ভৰিৰ ওপৰ ফালে কঁকালত হৈছিল তাৰপিছত মই ৰাতিটো দেখিলোঁ পোকটো কিবা এটা পোক নে কি সেই বস্তুটো মই ধৰিব নোৱাৰিলোঁ তাৰ পিছদিনাহে মই গম পালোঁ যে এই বস্তুটো পোক বুলি মই নিজে মোবাইলত চালোঁ তাৰপিছত মই পোকটো টানিব বিচাৰোঁ ওলাই নাহে বৰ কষ্ট আৰু বিষটো মোৰ ভৰিটো গোটেইটো মানে আপোনাৰ বিষৰ কাৰণে থাকিব পৰা নাই পোকটো দেখাতে চিকৰা বুলি কয় যে তেনেকুৱাকে সৰু বহুত সৰু সামান্য সৰু পোক এতিয়া মোৰ অত্যন্ত বিষ অনুভৱ হৈছে আৰু অনুভৱ হোৱাৰ লগে লগে মোৰ এই কাণখনৰ তলত লাগিছে এতিয়া বিষ হৈছে আপোনাৰ মই বিষ অনুভৱ কৰিছো হাতখন দি চাইছো সেইখিনি জেগাত মই হাত দিব পৰা নাই লগৰ এজনক ক'লো বোলো মোবাইলটো ফ্লাছটো মাৰি পেলাই চোৱা তেখেতে যেতিয়া চাই পেলাই কৈছে এইটো পোকে ধৰি আছে আপোনাক মোৰ অনতি পলমে পোকটো উলিয়াই দিয়া আৰু ভিডিঅ' কৰি ৰাখা চিকিৎসাৰ কাৰণে মই ঢিং এফআৰইউত আহি উপস্থিত হৈছোঁ আমাৰ সাংবাদিক মুজামিল হকৰ সৈতে আমি সংযুক্ত হৈছোঁ মুজামিল এসপ্তাহ ধৰি অচিন পোকৰ সন্ত্ৰাস আতংক চলি আছে কিন্তু এতিয়াও পোক চিনাক্তকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত বিগত এসপ্তাহ ধৰি ঢিঙৰ আঠগাঁও অঞ্চলত বিশেষকৈ প্ৰথম অৱস্থাত এসপ্তাহ পূৰ্বে আঠগাঁও অঞ্চলত আছে যদিও এতিয়া বিভিন্ন অঞ্চলত বিয়পি পৰিছে এটা বিষাক্ত পোকে কামোৰাৰ পিছত শৰীৰত পেইন হয় আৰু পেইনৰ পিছতে তেওঁলোক সেই ঠাইডোখৰ প্ৰায় অৱশ হৈ পৰে আৰু এই যিটো চিমটম দেখা দিছে পোকে কামোৰাৰ পিছত গোটেই শৰীৰত যিটো বিষ হয় এই লৈ পেলাই স্থানীয় ৰাইজসকল উপস্থিত হৈছিল চিকিৎসকৰ ওচৰত ঢিঙৰ স্থানীয় চিকিৎসকৰ ওচৰত আৰু তেওঁলোকক প্ৰেৰণ কৰিছে নগাঁৱলৈ নগৰ চিকিৎসকে তেওঁলোকক ভালদৰে ইয়াৰ যতন ল'বৰ কাৰণে পৰামৰ্শ দিয়ে কিন্তু এতিয়ালৈকে এই পোকৰ যিটো বিকল্প ব্যৱস্থা যে ভাল কৰাৰ বিকল্প ব্যৱস্থা কোনো এতিয়ালৈকে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা নাই এতিয়ালৈকে 15জনতকৈ অধিক লোক আক্ৰান্ত হৈছে আৰু নিতৌ নতুন ঠাইলৈকে বিয়পি পৰিছে জয়ন্ত নিশ্চয় এতিয়া বিদ্যালয়সমূহতো নিশ্চয় এই মুহূৰ্তত যথেষ্ট হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব যদি সময়মতে ব্যৱস্থা গ্ৰহণ কৰা নহয় কণ শিশু ছাত্ৰ ছাত্ৰীসকলৰ মাজতো বিপদ কঢ়িয়াই আনিব পাৰে এই বিষাক্ত কীটে গতিকে এই ক্ষেত্ৰত হয় নিশ্চয়কে এইটো পোকে এতিয়ালৈকে যিহেতু গাঁৱৰ বিভিন্ন অঞ্চলত এইটো বিয়পি পৰিছে আৰু এইটো বিদ্যালয়লৈ বিয়পি যে পৰিব নিশ্চিত আৰু এই লৈ পেলাই আতংক পৰিৱেশৰ সৃষ্টি হৈছে আৰু কিন্তু এই ইমানখিনি আতংক হোৱাৰ পিছতো ঢিঙ অঞ্চলত আতংক হোৱাৰ পিছতো কিন্তু এতিয়ালৈকে কোনো ধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা স্বাস্থ্য বিভাগ আৰু স্থানীয় ৰাইজে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে যে এই বিষয়ে জিলা স্বাস্থ্য বিভাগে ব্যৱস্থা গ্ৰহণ কৰক আৰু ৰাইজক পৰিত্ৰাণৰ ব্যৱস্থা কৰক জয়ন্ত ধন্যবাদ মুজামিল
চৰাইদেউ জিলাৰ সোণাৰী অসম নাগালেণ্ড সীমান্তৰ নামতোলাৰ ব্যৱসায়ী মুছলেকুদ্দিন বৰভূঞাৰ মুক্তিপণ 25 লাখ টকা দাবী অপহৰণ কৰা 4 দিনৰ পাছত ভিডিঅ' বাৰ্তাযোগে মুক্তিপণ হিচাপে 25 লাখ টকা অপহৰণকাৰীলৈ প্ৰেৰণৰ অনুৰোধ মুছলেকুদ্দিনৰ ঘৰ সম্পত্তি বিক্ৰী কৰি হলেও টকা বিচাৰি অনুৰোধ জনালে অজ্ঞাত স্থানৰ পৰা এনএছিয়ান অংমাই গোটে এই অপহৰণ কাণ্ড সংঘটিত কৰি নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ কথা স্বীকাৰ কৰিছিল অপহৰণ কৰা মুছলেকুদ্দিন বৰভূঞাই যত পৰা হইলে বি বিচাৰি কিনা হইলে বি যত পৰা হইলে মাটি বাড়ি বন্ধক দি কিনা কোনবাকে এগ্রিমেন্ট দি কিনা জ কৰি কিনা 25 লাখ তাখানকে মই ওয়ার্ড দিছে এইটো আজি সাম পালে তাখানকে জি হইলে পৌঁছাই দিলে তেতিয়া মইকে বি ছাড়ি দিব তাখান বি বেশি দুখ আছে আমাখান বি বেশি দুখ আছে এইটো এনেকা দুখতে থাকা একদম দিগদারি আছে যেনেকা হইলে বি বিচাৰি কিনা যত তত পৰা হইলে বি মাটি হইলে বি দোকান হইলে বি সব এগ্রিমেন্টে দি কিনা পয়সা লৈ কিনা যেনেকা হইলে বি তাখান হাতে পৌঁছাই দিবে 25 লাখ তো যোৰহাটত 4 লেনযুক্ত ঘাইপথ নিৰ্মাণৰ নামত এটাৰ পিছত আনটো মৰণ ফান পাতিয়েই আছে NHIDCL কৰ্তৃপক্ষই নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত মৈমতালিৰ ফলত চিৰতীয়া গাঁৱৰ সমীপত সংঘটিত হ'ল আন এক ভয়ংকৰ ঘটনা পথৰ কাষত নলা নিৰ্মাণৰ বাবে খান্দি থোৱা এটা বৃহৎ গাঁতত সোমাল এখন 4-চকীয়া বাহন দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে গাড়ীখনত থকা আৰোহী দুগৰাকীৰ কোনো সাংকেতিক চিহ্ন নিদিয়াকৈ যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী পথটোৰ কাষত খন্দা এটা বৃহৎ গাঁতত সোমাই পৰে 4-চকীয়া বাহনখন নুমলীগড়ৰ পৰা যোৰহাটৰ অজন্তা বাইপাছলৈকে চলি আছে 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথছোৱা সাৰ্ভিস ৰোডৰ নিৰ্মাণ কাৰ্য পথৰ কাষত বৃহৎ গাঁত খন্দাৰ পিছতো কোনো ধৰণৰ উপযুক্ত সাংকেতিক চিহ্ন দিয়া নাছিল ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে যাৰ বাবে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় ৰাইজে পুনৰ প্ৰকাশ কৰিছে তীব্ৰ ক্ষোভ ইফালে বঙাইগাঁৱৰ বিজনীটো পথ দুৰ্ঘটনা দৰা কইনাৰ গাড়ীয়ে মহতিয়াই নিলে 2 বাইক আৰোহী আৰু এজন চাইকেল আৰোহীক বিজনীৰ কাৱাটিকাৰ পৰা কইনালৈ বৰপেটা অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা সংঘটিত হয় জানিব পৰা অনুসৰি ভুল দিশৰে আহি আছিল বাইক আৰোহী আৰু চাইকেল আৰোহীজন দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বাইক আৰোহী আব্দুল মান্নান আৰু মতলেফ আলীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয় ইফালে এই দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হৈছে চাইকেল আৰোহী নজু আলী ই বাইক চলাই আছিল মই ইয়াৰ পিছফালে আৰু আমাৰ লগত যিজন মানে আহত হৈছে মানে দুখ পাইছে আৰু কি তো সেই দুজন মানে কি হৈছে আপোনাৰ কি বুলি কয় আগে আছিল আমি অলপমান পিছত আছিলোঁ তো গাড়ীখন ইটো চাইডৰ পৰা আহি কেনে ডাইৰেক্ট খুন্দা মাৰি দিছে ইটো গাড়ীখন চাওক একবাৰ কোনটো চাইডে আছে তো খুন্দা মাৰি দিয়াৰ পাছত গাড়ীখন মানে গুচি যাব ওলাইছিল গাড়ীটো গুচি যায় আমাক মাৰিব খুজিছে আমি অলপৰ কাৰণে বাচিছোঁ মানে কোনো ৰকম আমি খালি যদি মানে কাটি নিদে এই গাড়ীটো যদি কাটি নিদে আমি দুজনৰ তলত পৰি যাওঁ মানে মানুহটোক মাৰি ফেলে মানে আমি 2 ছেকেণ্ডত ভয় খাই গৈছোঁ কাৰণ আমাৰ যি দুজন লোক মানে লগৰ দুজনে 4জন একেলগে ওলাইছোঁ ঘৰৰ পৰা 4জন একেলগে আছোঁ যি দুজনে দুখ পাইছে সেই দুজন ডাইৰেক্ট পৰি আছিল যেনেকৈ পৰি আছিল আমি তলত পৰি আছিল যেনেকৈ উঠাইছোঁ কিন্তু সিহঁতে একো মানে আগত দেহাটো এৰি দিয়ে 2 ছেকেণ্ডত ভয় খাই গৈছোঁ আমি ইফালে বিলাসীৰ পৰাটো পুৱতি নিশা শুকাবহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল এজন লোকৰ দুৰ্ঘটনাত আহত হয় আন 4জন লোক পুৱতি নিশা টেম্পো আৰু বাইকৰ মাজত হয় মুখামুখি সংঘৰ্ষ মৃত লোকজন হাকমা 9 নম্বৰ ৱাৰ্ডৰ ভৱেশ দাস আহত 4জনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক আহত সুমনজিৎ বৰ্মনক সংকটজনক অৱস্থাত বঙাইগাঁও হাস্পতাললৈ প্ৰেৰণ আহত আন 3জনক বিলাসীৰ পৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি বাইক আৰু টেম্পো এই আমাৰ হাকমাত বালিকা বিদ্যালয়ৰ ঠাইত মানে মুখামুখি এক্সিডেণ্ট হৈছে বাইক দুজন আছিলে ভৱেশ দাস নামৰ এটা ল'ৰা আছিল যে তেখেতে আৰু নাই আমাৰ মাজত নাই নিহত হৈছে আৰু যিজনে আৰু সুমনজিৎ
তেখেতৰ 22 বছৰ এনেকুৱা ক'লে আৰু জনমতে তেখেতক অলৰেডি ৰেফাৰ কৰি দিছে, অলৰেডি লৈ গৈছে আৰু সংকটজনক অৱস্থা। আৰু জানিব পৰা মতে টেম্পত 3-4জন আছিল, 3-4জন মানে আহত হৈছে আৰু। কলিয়াবৰৰ ধাননি পথাৰত জাক জাক বন্যহস্তীৰ উপদ্ৰৱ। নিশা হলেই আঘোণৰ পথাৰত জাকে জাকে বনৰীয়া হাতীয়ে চলাইছে উপদ্ৰৱ। কলিয়াবৰৰ মাজগাঁও, দলপুখুৰী, ঝাওকটা, মথৌখাট, বামুণী পথাৰত বনৰীয়া হাতীৰ তাণ্ডৱ। হাতীয়ে এতিয়া টোপনি হৰিছে কৃষক ৰাইজৰ। শীতৰ নিশা শোৱা পাতি এৰি কাহিলি পুৱালৈকে ধান খেতি ৰখিবলগীয়া হৈছে কৃষক ৰাইজে। দৈনিক এনেদৰেই এই অঞ্চলটোৰ ধাননি পথাৰত বন্যহস্তীৰ জাকৰ উপদ্ৰৱ অব্যাহত। বন বিভাগৰ অনুপস্থিতিত ৰাইজে নিজেই খেদিবলগীয়া হৈছে বনৰীয়া হাতীক। হাতী এতিয়া 50-60টামান হাতী আহিছে। তো এতিয়া মানুহ এতিয়া 10টা-11টা বজাত সদায় ৰাতি 12টা-1টালৈকে থাকিব লাগে। হাতীৰ উপদ্ৰৱ বন বিষয়াসকল এতিয়া কোনো আজিলৈকে অহা নাই, খবৰ লোৱা নাই, নাহে। তেওঁলোকে প্ৰশাসন বিষয়া আছে, আহিব লাগে খবৰ ল'বলৈ, গতিকে চাবলৈ কৰিবলৈ আহিব লাগে। ৰাইজে কিমান অসুবিধা পাইছে, সকলোৰে ধান আছে, গোটেই ৰাতি জুই লৈ টৰ্চ লৈ খেদি ফুৰিছে, মানুহকো খেদি আহে। কাৰণ জানে প্ৰাণে এতিয়া মানুহে খেতি বাতি কৰিছে অত টকা পইচা খৰচ কৰি, সেইখিনি তেওঁলোকে জানিব লাগে। এটা দুটা নহয়, কেইবাটাও নাহৰ ফুটুকিয়ে বিচৰণ কৰিছে মৰাণৰ সমীপৰ ৰাংচালি আৰু সমীপৱৰ্তী কেইবাখনো গাঁৱত। নিশা প্ৰায়ে লগ পোৱা যায় অঞ্চলটোত বাঘ। গাড়ীত অহা যোৱা কৰা লোকে ওচৰৰ পৰা কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে বাঘৰ ফটো আৰু ভিডিঅ'। ইতিমধ্যে অঞ্চলটোৰ বহুত কৃষকৰ পশুধন নিধন কৰাত কৃষকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বাঘৰ ভয়ত ধাননি পথাৰত যাবলৈ অথবা চাহ বাগিচাৰ পাত তুলিবলৈ যাবলৈ ভয় কৰিছে কৃষকসকলে। ইতিমধ্যে খোৱাং আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত ৰাইজে অৱগত কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। বৰং বন বিভাগৰ পৰা পিঞ্জৰা অনাৰ দায়িত্ব গাঁৱৰ ৰাইজে নিজা খৰচত ল'ব লাগিব বুলিও অৱগত কৰে বন বিভাগে। উপায়হীন হৈ ৰাইজে এতিয়া ফটকা ফুটাই বাঘ খেদিবলগীয়া হৈছে। শীঘ্ৰেই এই অঞ্চলটোৰ পৰা বাঘ খেদোৱাৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে। বাঘটো মানে এটা দুটা বাঘ নহয়, ইয়াত বাঘ বহুত বাঘ হৈ গ'ল। বাঘ যথেষ্ট বাঘ হ'ল আৰু এতিয়া বাঘ আৰু আমাক এতিয়া নেলাগে এনেকুৱা ধৰণৰ হৈ গৈছেগৈ। কিন্তু এতিয়া যি দেখিছোঁ বাঘ মানে আপুনি এইফালে মণিপথাৰত যাওক বাঘ, শালমাৰীত যাওক বাঘ, দুলীয়াবামলৈ যাওক বাঘ, আমাৰ 370ত যাওক বাঘ। একদম এতিয়া যিবিলাকে ৰাতি পাত থৈ গাড়ীবিলাক আহে সিহঁতিতো ৰাস্তাৰ কিনাৰে কিনাৰে বাঘ পাই যায়। কিছুমানে ফটো লয়, কিছুমানে পলাই যায় ভয়ত। পশুধনটো যথেষ্ট। এঘৰৰ মানুহতো এতিয়ালৈকে গাহৰি 2টা নিলে, কুকুৰ নিলে, ছাগলী নিলে। তাৰপাছতে আহি কিনে ধৰক এতিয়া দিনতে ছাগলী, আজিকালি গাঁৱৰ মানুহেতো ছাগলী বান্ধি নাৰাখে। এতিয়া এখন বাগানতে সোমাই গ'ল, হাবিত সোমাই গ'ল, ভিতৰত থাকে তাতে খাই পেলাই। তাৰপিছত ৰাতিপুৱা মানে গধূলি চাই এজনী ছাগলী নাহিলে। আজি নহয়, আজি প্ৰায় 6 মাহ আগতো আমাৰ এইফালে আমাৰ এইটো চাইডত আমাৰ এই 370 নং ৰাংচালি গাঁৱতে বহুত উপদ্ৰৱ চলিও আছে। কাৰোবাৰ গাহৰি পোৱালি, কাৰোবাৰ গৰু পোৱালি, কাৰোবাৰ মানে এনেকুৱা ধৰক ছাগলী খাইছে। প্লাছ আৰু এইফালে বাগানত আমাৰ পাত ছিঙোতে পাত ছিঙা মাইকী মানুহখিনিয়ে ভয় খাই সেইদিনা পলাই গৈছে। Presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। কাজিৰঙাত উৎফুল্লিত বিদেশী পৰ্যটক। আগবঢ়াম পৰৱৰ্তী অংশত। Coming up, presented by Italian olive oil আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত বিদেশী পৰ্যটকৰ উৎসাহ।
প্ৰথমবাৰ চাহ বাগিচাত উপস্থিত হৈ উৎফুল্লিত হৈ উঠিল ইটালী, স্পেইন, শ্ৰীলংকা, আফগানিস্তান, ৰাছিয়াকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটক। কাজিৰঙাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাত অংশ ল'বলৈ অহা দেশী বিদেশী পৰ্যটকসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অসমৰ চাহ শিল্পৰ আভাস দিয়াৰ ব্যৱস্থা পৰ্যটন বিভাগৰ। চাহ বাগিচাত উপস্থিত হৈ কলঘৰত চাহ প্ৰস্তুত কৰা প্ৰণালী পৰ্যবেক্ষণ কৰাৰ লগতে জৈৱিক পদ্ধতিৰে উৎপাদিত চাহৰ জুতি ওলালে পৰ্যটকসকলে। লগতে পৰ্যবেক্ষণ কৰিলে বাগিচাখনত উৎপাদন হোৱা জালুকৰ ব্যৱহাৰযোগ্য কৰাৰ পদ্ধতি। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোক সংস্কৃতি উপভোগ কৰি আনন্দিত হৈ পৰিল পৰ্যটকসকল। So I'm Andrea from Italy. So this is my first time in Assam, second time in India, and I really love the place. I really love the people. And I didn't expect something like this. Actually, this is my first time to go to a tea factory, and I'm really excited about this, seeing some of the process. Indonesia. I'm Mariska from Indonesia. I think you also experienced Kaziranga National Park. Yeah, Kaziranga National Park this morning. I'm really happy to be here because I'm really a tea lover. I used to buy tea in my country, and now I'm happy to be here to be tasting organic tea and seeing all the process. I also enjoy spicing my food with pepper, and I'm happy to see the natural process and all the steps to make it happen. Actually, আমাৰ আজি বিৰাট সৌভাগ্য যে টুৰিজিম ডিপাৰ্টমেণ্টে আমাক বাগানখন দেখাবলৈ যে তেওঁলোকে বা ফেক্টৰী দেখাবলৈ যে আমাক যে এটা সুবিধা যে দিলে। এতিয়া বৰ্তমান এটা ফাৰ্ষ্ট গ্ৰুপটো আহিছে, প্ৰায় 150 মান মানুহ ইয়াত আছে, ফৰেনাৰো আছে, ইণ্ডিয়ানো আছে, নানান জেগাৰ পৰা আহিছে। আমি অৰ্থডক্স প্ৰডাকশ্যনৰ গোটেই প্ৰণালীটো পাত তোলাৰ পৰা কলা চাহপাত কেনেকৈ বনাই গোটেইখিনি আমি দেখাই দিছোঁ। তাৰপিছতে চাহ কেনেকৈ টেষ্টিং কৰে সেইখিনিও দেখাই দিছোঁ। তাৰপিছতে লগতে আমি চাহৰ লগত আমি কলা জালুকো উৎপাদন কৰোঁ, কলা জালুক কেনেকৈ বনাই সেইখিনিও দেখাই দিছোঁ। আৰু মই ভাবোঁ খুব ভাল নলেজ ইহঁতি গেডাৰ কৰিছে আৰু মোক ধন্যবাদো দিছে যে ইমানখিনি নলেজ যে তেওঁলোকে পালে। শীতৰ আগমনৰ লগে লগে দ্বীপৰ বিললৈ আহিছে জাক জাক পৰিভ্ৰমী পক্ষী। ৰং বিৰঙী দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ কলৰৱত মুখৰিত দ্বীপৰ বিলৰ চৌপাশ। শীত নমাৰ লগে লগে প্ৰতিদিনে দ্বীপৰ বিলত বিচৰণ কৰিছে জাক জাক চৰায়ে। এক মনোৰম পৰিৱেশে বিৰাজ কৰিছে দ্বীপৰ বিলৰ পাৰত। এইবাৰ প্ৰায় 25ৰ পৰা 30টা প্ৰজাতিৰ বিভিন্ন ধৰণৰ চৰাই আহিছে দ্বীপৰ বিললৈ। বহুকেইটা দুষ্প্ৰাপ্য প্ৰজাতিৰ চৰায়ে বাহৰ পাতিছেহি দ্বীপৰ বিলত। শীতৰ আগমনৰ লগে লগে প্ৰতিখন ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্যই হওক বা সংৰক্ষিত বনাঞ্চল হওক তালৈকে আহিছে পৰিভ্ৰমী চৰাইসমূহ। ঠিক অনুৰূপ ধৰণে গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী 2009 চনতে অভয়াৰণ্য হিচাপে চিহ্নিত হোৱা দ্বীপৰ বিললৈকেও আহিছে প্ৰায় বহুসংখ্যক প্ৰজাতি। টেলিভিশ্যনৰ আন এটা স্ক্ৰীণত সম্ভৱলৈ সেই দৃশ্য দেখুৱাম আৰু সমান্তৰালভাৱে ইয়াৰ যি অপৰূপ দৃষ্টিৰে এই মুহূৰ্তত সতীৰ্থই দেখুৱাইছে যে যিফালে চোৱা যায় সিফালে এক সাগৰ সদৃশ পৰিৱেশে বিৰাজমান কৰিছে দ্বীপৰ বিলৰ। সতীৰ্থই জুম কৰি দেখুৱাব যে দ্বীপৰ বিলৰ যি ধৰণৰ আগৰ লেতেৰা নৈ আছিলে লেতেৰা নৈখন কিছু স্বচ্ছ হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত যি দৃশ্য দেখিছে আপোনালোকে চালে অনুমান কৰিব যে এই দৃশ্যসমূহ চাই অনুমান কৰিব পাৰিছে যে এক প্ৰকাৰ পৰিষ্কাৰ হৈছে পূৰ্বৰ তুলনাত। আৰু দুশ দিশে বা এই যি দ্বীপৰ বিল থকা স্থানৰ যদি সোঁফালেও পাহাৰ দেখিবলৈ পোৱা গৈছে, বাওঁফালেও পাহাৰ দেখিবলৈ পোৱা গৈছে, আৰু তাৰে মাজে মাজে চৰাইৰ কলহল শুনিবলৈ পোৱা গৈছে। পূৰ্বৰবাৰ যোৱাবাৰ কিন্তু কিছু ভাল খবৰ আহিছিলে যে 163টা প্ৰজাতিৰ প্ৰায় 30,000 চৰাই আহিছিলে, আৰু এইবাৰ শীতৰ আগমনৰ লগে লগে 30টা প্ৰজাতিৰ 1000তকৈ অধিক চৰাই আহিছে। আৰু কিছু সময় পূৰ্বলৈকে এই চৰাইসমূহ ইয়াতে আছিলে, মানুহৰ উপস্থিতি পোৱাৰ লগে লগে চৰাইসমূহ উৰি গৈছে, আৰু কিছু কিছু ঠাইৰ পৰা এতিয়াও সেইসমূহ চৰাইৰ কলহল আহি থকা পৰিলক্ষিত হৈছে। আৰু এইবাৰ যদি চোৱা যায় সতীৰ্থ আন এটা দৃশ্য দেখুৱাব। এই স্বচ্ছৰ আৰতে যদি চোৱা যায় এফালে জুই জ্বলি থকা সেয়া হৈছে দ্বীপৰ বিলৰ সমীপৰ ডাম্পিং গ্ৰাউণ্ড। আৰু ডাম্পিং গ্ৰাউণ্ড এনেদৰে
জুই জ্বলি আছে, যাৰ ফলতো কিন্তু চৰাইৰ সংখ্যা কিছু হ্ৰাস হোৱা পৰিলক্ষিত হৈছিলে। এগৰাকী প্ৰকৃতিপ্ৰেমী আছে যিয়ে অৰ্হনিশে এই দীপৰ বিলক লৈ বিভিন্ন সময়ত বিভিন্ন কাম কাজ কৰি আহিছে আৰু বহুকেইবাৰ তেওঁ যদি চোৱা যায় ন্যায়ালয়ৰ দ্বাৰস্থ পৰ্যন্ত হৈছিল। আৰু সেই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম এইবাৰ কিমান চৰাই আহিছে আৰু ডাম্পিং গ্ৰাউণ্ডক লৈ তেখেতেনো কি কয় সুধো। এইবাৰ কিমান চৰাই আহিছে? এইবাৰ প্ৰায় 25টামান প্ৰজাতিৰ ইতিমধ্যে চৰাই আহিছে আৰু যেনেকুৱা গ্ৰে লেগ গুইজ আহিছে, নিয়াৰ থিটেন নर्थাৰ্ণ নেপুন আহিছে, পেডিফিল প্ৰিপিপ্ট আহিছে, ইয়াৰ উপৰিও পেড এভিচিয়েট আহিছে, চেণ্ড পেপাৰ আহিছে, এনেকুৱা বিভিন্ন যি মাইগ্ৰেটৰী বাৰ্ডছ মানে দীপৰ বিলত আহিছে, পলাছ গাল আহিছে, ব্ৰাউন হেডেড গাল আহিছে। তো কিছু চৰাই ইতিমধ্যে দীপৰ বিল আহিছে আৰু যোৱা বছৰৰ তুলনাত এইবাৰ কিন্তু চৰাই আগতীয়াকৈ আহিছে, কিয়নো যোৱা বছৰ যিহেতু চৰকাৰে ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল এটা পাতিছিলে, যাৰ কাৰণে পানীৰ লেভেলটো যথেষ্টখিনি ৰাখি থৈ দিছিলে, যাৰ কাৰণে যোৱাবাৰ যথেষ্ট প্ৰায় 2023 চনৰ আগৰ তুলনাত যোৱা বছৰ প্ৰায় 16,000মান পক্ষী কমকৈ পোৱা গৈছিলে। আগৰ 28,000 পাইছিলোঁ আমি, যোৱাবাৰ 11,000 ইমানখিনি চৰাই পাইছিলোঁ। কিন্তু এইবাৰ চাগে আমি আশা কৰিছোঁ যে যোৱা বছৰৰ তুলনাত এইবাৰ চৰাই কিছু বাঢ়িব, কিয়নো এইবাৰ ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল চৰকাৰে পাতা নাই, কিয়নো যোৱাবাৰ যি ধৰণে ইম্পেক্ট হৈছিলে দীপৰ বিলৰ অনিষ্ট সাধন হৈছিলে, সেইটো লক্ষ্য ৰাখি চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকুৱা যাতে যি ধৰণে যোৱাবাৰ অনিষ্ট হৈছিলে এই খেলখন এইবাৰ ইয়াত অনুষ্ঠিত কৰা নাই দীপৰ বিলত। গতিকে এনেকুৱা ধৰণৰ যি মানে পদক্ষেপ যদি চৰকাৰে লয়, বিভিন্ন ভাল পদক্ষেপ, তেতিয়াহ'লে চৰাইৰ সংখ্যা নিশ্চয় বাঢ়িব দীপৰ বিলত। আৰু যিকোনো কিন্তু যথেষ্ট পৰিষ্কাৰ হোৱা দেখিব। এইটো মানে কি হয়, এতিয়া যিহেতু পানীটো কমি যোৱাৰ লগে লগে যিখিনি মেটেকা বা হেৰি থাকে সেইখিনি পাৰত মানে লাগি যায়। আৰু কিন্তু এনেই নৰ্মেলি যেতিয়া আমি চাওঁ পূৰ্বৰ তুলনাত কিছু এনেই চাপ মানে পৰিষ্কাৰ দেখা গৈছে, কিন্তু ইয়াৰ পানী কোৱালিটিটো এতিয়াও ভাল হোৱা নাই। দেখাত মানে এটা স্বচ্ছ এটা দেখা যেন পালেও পানী কোৱালিটিটো এতিয়াও যিহেতু ডাম্পিং গ্ৰাউণ্ড বা লেতেৰা সেইবিলাক আহিয়ে আছে, আৰু ইতিমধ্যে আপুনি দেখুৱাইছে ডাম্পিং গ্ৰাউণ্ডটো জ্বলি আছে। যিহেতু ছলিড ৱেষ্ট মেনেজমেণ্ট ৰুল বা যি আইন আছে, আইনগতভাৱে এইসমূহ জ্বলাব নোৱাৰে, আৰু GMC কৰ্তৃপক্ষই এই ধৰণৰ কাম কাজ কৰিয়ে এই যি চাইণ্টিফিক মানে পদ্ধতিৰ জাবৰ নিষ্কাশনৰ ভেকু ভাৱনা কৰি আছে, এইটো আমি ধিক্কাৰ জনাইছোঁ। আৰু অনাগত দিনত এই যিটো ইতিমধ্যে আমি PL লেখি কৰাই আছে হাইকোৰ্টত, আৰু আশা কৰিছোঁ যে মহামান্য উচ্চ ন্যায়ালয়ৰ পৰা আমি এটা ভাল মানে ফলাফল পাম। বিগত ছেপ্টেম্বৰ মাহৰ পৰা নিৰ্মাণ কাৰ্য বন্ধ হৈ থকা মাজুলী যোৰহাট সংযোগী দলং সন্দৰ্ভত দিল্লীত আজি এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ পৰামৰ্শত ততাতৈয়াকৈ আজি বৈঠকখনৰ আয়োজন কৰা হৈছে। মঙলবাৰে মাজুলীৰ এটা প্ৰতিনিধি দলে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰা দলটোত আছিল সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, ৰামেশ্বৰ তেলী, বিধায়ক ভুৱন গাম আৰু সাংসদ প্ৰদান বৰুৱা। প্ৰতিনিধি দলটোৱে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সাক্ষাতৰ পিছতে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীগৰাকীক বিষয়টো শীঘ্ৰেই নিষ্পত্তি কৰিবলৈ নিৰ্দেশ দিয়ে। দলংখনৰ নিৰ্মাণ কাৰ্য কেতিয়া আৰম্ভ হ'ব, আজিৰ বৈঠকতেই সিদ্ধান্ত হ'ব। সঁচাকৈ আমিও দুখিত। আজি আঢ়ৈ মাহ ধৰি যোৰহাট মাজুলী সংযোগী আশাৰ যিখন মাজুলীবাসী দলং সেইখনে বন্ধ হৈ থকাৰ কাৰণে আমি অতি দুখিত। শেহতীয়াকৈ আমি জানিব পৰা মতে মাজুলীৰ জনপ্ৰিয় বিধায়ক শ্ৰীযুত ভুৱন গামৰ নেতৃত্বত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আৰু অন্যান্যসকলৰ সহযোগত তেখেতে কেন্দ্ৰীয় মন্ত্ৰীক অলপতে সাক্ষাৎ কৰিলে, আৰু সৌহাৰ্দ্যমূলকভাৱে আলোচনা কৰাৰ অন্তত কাইলৈ এই বিষয়টো চূড়ান্ত ৰূপ ল'ব যে দলংখনৰ গতি কেনেকৈ নিৰ্ধাৰণ কৰিব পৰা, আকৌ কেনেকৈ কি কৰিব পৰা যায়। আমি জানিব পৰা মতে কাইলৈ এটা দিল্লীত এখন উচ্চস্তৰীয় বৈঠক বহিব, য'ত নেকি এই দলংখনে পূৰ্ণপ্ৰাপ্ত দিশে যাবলৈ সুবিধা পাব। গতিকে আমি ধন্যবাদ জনাইছোঁ যিসকলে তেখেতসকলৰ চেষ্টাৰ ফলত বিধায়কক লগত লৈ সেই দলংখনৰ কাৰণে মাজুলীবাসীয়ে আশাৰ সুদিয়া দলংখনৰ কাৰণে আগবাঢ়ি গ'ল, তেখেতসকলক ধন্যবাদ জানিছোঁ। আৰু আমি এতিয়াও আশাবাদী যে 2026 চনৰ ভিতৰত যদিও চৰকাৰে আমাৰ দলংখন উপহাৰ দিব বিচাৰিছিলে, কিন্তু আমি খুব ধৈৰ্য সহকাৰে বিষয়টো চিন্তা কৰাৰ পাছত আমাৰ মনলৈ এটা চিন্তা আহিছে যে খৰতকীয়াকৈ কামটো নকৰি লাগে আহুৱামুক্তভাৱে আৰু এটা বছৰ তেখেতসকলৰ লগ আমাৰ দলংখন সুন্দৰভাৱে মাজুলীবাসী তথা ৰাইজৰ সেৱাত যাতে সুন্দৰভাৱে উৎসৰ্গা কৰি দিব পৰা যায়, তাৰ প্ৰতি আমি তেওঁলোকক আপোনালোকৰ যোগেদি অনুৰোধ জনাইছোঁ। পল্টন বজাৰৰ হোটেল এম্বেচাডৰত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ। হোটেল এম্বেচাডৰৰ 122 নম্বৰ কোঠাত উদ্ধাৰ মৃতদেহ। মৃতদেহটো অনিল কুমাৰ নামৰ এজন লোকৰ বুলি চিনাক্ত কৰা হৈছে। পল্টন বজাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। দিল্লীৰ পৰা গুৱাহাটীলৈ আহিছিল লোকজন। 26 নৱেম্বৰৰ নিশা 10 বজাত আহিছিল গুৱাহাটীলৈ। পিছে কি পৰিস্থিতিত লোকজনৰ মৃত্যু হ'ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
বেংগালুৰুৰ পিছত ঝাৰখণ্ডত প্ৰেয়সীক নৃশংসভাৱে হত্যা প্ৰেয়সীক ধৰ্ষণ কৰি হত্যা কৰাৰ পিছত 40 টুকুৰা কৰিলে মৃতদেহ ঘাতক প্ৰেমিক নৰেশ ভেংৰাক গ্ৰেপ্তাৰ কৰি আৰক্ষীৰ তদন্ত এক শিহৰণকাৰী নৃশংস ঘটনা প্ৰেয়সীক ধৰ্ষণ কৰি হত্যা হত্যাৰ পিছত 40 টুকুৰা কৰিলে মৃতদেহ 24 নৱেম্বৰত ঝাৰখণ্ডৰ খুন্তি জিলাৰ জৰিয়াগড়ৰ জোৰদাক গাঁৱত উদ্ধাৰ হৈছিল মৃতদেহৰ এটা টুকুৰা এটা বাটৰ কুকুৰে লৈ আহিছিল মাংসপিণ্ডটো স্থানীয় লোকে দেখা পাই লগে লগে খবৰ দিছিল আৰক্ষীক ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মাংসপিণ্ডটো উদ্ধাৰ কৰি ফৰেনচিকলৈ প্ৰেৰণ কৰে ফৰেনচিকৰ প্ৰতিবেদনত মাংসপিণ্ডটো এগৰাকী যুৱতীৰ বুলি নিশ্চিত হয় তাৰ পিছত আৰক্ষীয়ে জোৰদাক গাঁৱৰ সমীপৰ জংঘলত অভিযান চলাই উদ্ধাৰ কৰে কেইবাটাও মৃতদেহৰ টুকুৰা আৰু এখন আধাৰ কাৰ্ড যুৱতীৰ পৰিচয় উদ্ধাৰৰ পিছতে আৰক্ষীয়ে যোগাযোগ কৰে পৰিয়ালৰ সৈতে পৰিয়ালৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে তদন্ত চলাই গ্ৰেপ্তাৰ কৰে হত্যাকাৰী নৰেশ ভেংৰাক আৰক্ষীৰ জেৰাত ঘাতক নৰেশ ভেংৰাই প্ৰেমিকাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে 8 নৱেম্বৰত তামিলনাডুৰ পৰা প্ৰেমিকাৰ সৈতে ঝাৰখণ্ডৰ খুন্তিলৈ আহিছিল নৰেশ খুন্তি জিলাৰ জোৰদাক গাঁৱত ঘৰ নৰেশ ভেংৰাৰ জোৰদাক গাঁৱত নমাৰ পিছত প্ৰেমিকাক কিছু সময় ৰবলৈ কৈ আঁতৰি গৈছিল নৰেশ তাৰ পিছত উভতি আহি জোৰদাক গাঁৱৰ সমীপৰ এখন জংঘললৈ প্ৰেমিকাক নি ধৰ্ষণ কৰে ধৰ্ষণৰ পিছত প্ৰেমিকাৰ দুপাত্তাৰে অতি নৃশংসভাৱে ডিঙি চেপি হত্যা কৰিছিল লম্পট প্ৰেমিকে হত্যাৰ পিছত প্ৰেমিকাৰ মৃতদেহটো দাৰে 40ৰ পৰা 50 টুকুৰা কৰি জংঘলত দলিয়াই দিছিল নৰাধম নৰেশ ভেংৰাই सनद दर्ज करने के बाद जंगल टोंगरी में जाकर कंकाल खोपड़ी की सब खोजबीन किया गया और बरामद किया गया क्या का आधार कार्ड और एक फोटो प्राप्त हुआ उसी फोटो के आधार पर उसका पहचान किया गया अनुसंधान के क्रम में नरेश भेंगरा की पहचान किया गया और उससे पूछताछ करने के बाद के द्वारा वो हत्या करने की बात बताया দুবছৰ ধৰি তামিলনাডুত প্ৰেমিকাৰ সৈতে লিভিনত আছিল নৰেশ ভেংৰা তামিলনাডুত এখন দোকানত কছাইৰ কাম কৰিছিল নৰেশে দুবছৰৰ পিছত ঝাৰখণ্ডৰ ঘৰলৈ আহোঁতে নৰেশক অন্য যুৱতীৰে বিয়া পাতি দিছিল পৰিয়ালৰ লোকে বিবাহৰ পিছত পুনৰ তামিলনাডুলৈ উভতি গৈছিল নৰেশ প্ৰেমিকাই বিবাহৰ বাবে জোৰ দিছিল নৰেশক কিয়নো নৰেশে বিয়া পতাৰ কথা জনা নাছিল প্ৰেমিকাই 8 নৱেম্বৰত প্ৰেমিকাক লগত লৈ ঝাৰখণ্ডৰ খুন্তি জিলাৰ জোৰদাক গাঁৱলৈ আহিছিল নৰেশ কিন্তু ঘৰলৈ নিয়াৰ পৰিৱৰ্তে ঘন জংঘললৈ অতি নৃশংসভাৱে হত্যা কৰে প্ৰেমিকাক এই জঘন্য হত্যাকাণ্ডৰ বিষয়ে পোহৰলৈ অহাত এতিয়া ঝাৰখণ্ডত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট Coming up, presented by